নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্যনটো সুধিছে পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায় ইয়াতে অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ জয়পুৰ জয়পুৰক আমি কি বুলি জানো পিংক চিটি বুলি জানো পিছৰ কোৱেশ্যনটো সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল কি সুধিছে তলত দিয়া ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন অপশন দিছে ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বপল্লী ৰাধাকৃষ্ণন জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কোৱেশ্যন হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় অপশন আছে অৰুণাচল প্ৰদেশ মিজোৰাম মণিপুৰ নাগালেণ্ড আমি সকলোৱে জানো অপশন ডি শুদ্ধ হ'ব নাগালেণ্ড হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয় নাগালেণ্ডত নেক্সট কুৱেশ্যন ওড়িশী নৃত্য কোন ৰাজ্যৰ অপশন আছে কৰ্ণাটক উৰিষ্যা মণিপুৰ নাগালেণ্ড ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি উৰিষ্যা ওড়িশী নৃত্যটো উৰিষ্যা ৰাজ্যৰ হয় নেক্সট কুৱেশ্যন ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে অপশন আছে 11 জন 9 জন 7 জন 6 জন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি 6 জন ভলীবল খেলত প্ৰতিটো দলত 6 জনকৈ খেলুৱৈ থাকে নেক্সট কুৱেশ্যন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশন আছে বেইজিং ৱাশ্বিংটন ছুইজাৰলেণ্ড টকিঅ' ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি ৱাশ্বিংটন ডিচি বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় হ'ল ৱাশ্বিংটনত নেক্সট কুৱেশ্যন অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় কি সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় অপশন ডি আছে কাৰ্ল মাৰ্কছ মেকিয়াভেলি আডাম স্মিথ প্লেটো ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন চি আডাম স্মিথক আমি কি বুলি জানো অৰ্থনীতিৰ পিতৃপুৰুষ বুলি জানো নেক্সট কুৱেশ্যন ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয় অপশন ডি আছে 2015 চনত 2016 চনত 2017 চনত 2018 চনত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনত নেক্সট কুৱেশ্যন তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয় অপশন আছে বৌদ্ধ মহম্মদ চাণক্য ওপৰৰ এজনো নহয় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশন এ বৌদ্ধ গৌতম বুদ্ধক কি বুলি কোৱা হয় এছিয়াৰ পোহৰ বুলি কোৱা হয় পিছৰ কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন অপশন আছে দিখৌ বুঢ়ীদিহিং ধনশিৰি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হ'ল সোৱণশিৰি নেক্সট কুৱেশ্যন তলৰ কোনজন ৰজাক লৰা ৰজা নামে জনা যায় অপশন আছে চৌহুংমুং চুখৰাংফা চুলিকফা চুপাতফা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন চি চুলিকফাক কি বুলি জনা হয় লৰা ৰজা নামেৰে জনা যায় আমি পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ পিছৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে অপশন আছে মিজোৰাম ত্ৰিপুৰা ছিকিম মণিপুৰ কি সুধিছে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে মিজোৰামৰ লগত কৰে ত্ৰিপুৰাৰ লগতো কৰে মণিপুৰৰ লগতো কৰে এতিয়া অপশন চি শুদ্ধ হ'ব ছিকিমৰ লগত অসমে সীমা ভাগ বতৰা নকৰে নেক্সট কুৱেশ্যন অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল অপশন আছে 1823 চনত 1876 চনত 1880 চনত 1895 চনত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি 1874 1876 চনত অসম বংগৰ পৰা পৃথক হৈছিল পৰৱৰ্তী কুৱেশ্যনটো সুধিছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল ইয়াতে অপশনবোৰ দিয়া আছে 1973 1974 1980 1995 ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব 1973 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল পিছৰ কুৱেশ্যনটো সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল কি সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ 1826 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন অসম বিধানসভাৰ মুঠ আসন কেইখন কি সুধিছে অসম বিধানসভাৰ মুঠ আসন কেইখন
ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 126খন অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ'ল 126খন নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন অপশ্যন ডি আছে সৰ্বানন্দ সোণোৱাল হিতেশ্বৰ শইকীয়া কেশৱ চন্দ্ৰ গগৈ ভূমিধৰ বৰ্মন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভূমিধৰ বৰ্মন আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন আছিল ভূমিধৰ বৰ্মন পিছৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল কি সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অপশ্যন ডি আছে ৰঞ্জন গগৈ কুমুদ বৰা বসন্ত কুমাৰ দাস জগদীশ মেধি আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাবু বসন্ত কুমাৰ দাস বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল কি সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰিতৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী আমি পিছৰ কুৱেশ্যনটোত আহিছোঁ পিছৰ কুৱেশ্যনটোত সুধিছে অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি আমি সকলোৱে জানো অপশ্যন বি শুদ্ধ হ'ব নুমলীগড় শোধনাগাৰ অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম আছিল কি নুমলীগড় তেল শোধনাগাৰ নেক্সট কুৱেশ্যন দেৱকান্ত বৰুৱাৰ একমাত্ৰ পুথিখনৰ নাম কি অপশ্যন দিছে সাগৰ দেখিছা বন কুঁৱৰী সাদৰী কেতেকী ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সাগৰ দেখিছা দেৱকান্ত বৰুৱা একমাত্ৰ পুথিখনৰ নাম আছিল সাগৰ দেখিছা পিছৰ কুৱেশ্যনটো সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে কি সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে অপশ্যন দিছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালে প্ৰধানমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ৰাজ্যপালে পিছৰ কুৱেশ্যনটো সুধিছে চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছিল অপশ্যন দিছে ভূপেন হাজৰিকা মিত্ৰদেৱ মহন্ত লক্ষ্মীনাথ বেজবৰুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় কি সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় মানে ৱৰ্ল্ড হেৰিটেজ চাইট ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1985 চনত কাজিৰঙা আৰু মানাস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1985 চনত পিছৰ কুৱেশ্যনটো সুধিছে বিহগী কবি বুলি কোনজন সাহিত্যিকক জনা যায় ইয়াৰে অপশ্যন আছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা ৰঘুনাথ চৌধাৰী জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰঘুনাথ চৌধাৰীক আমি কি বুলি জানো বিহগী কবি বুলি জানো নেক্সট কুৱেশ্যনটো সুধিছে অগ্নিগড় কোন ঠাইত অৱস্থিত কি সুধিছে অগ্নিগড় কোন ঠাইত অৱস্থিত অতিকৈ সহজ কুৱেশ্যন হয় এইটো সকলোৱে জানে অপশ্যন বি শুদ্ধ হ'ব তেজপুৰ অগ্নিগড় ক'ত অৱস্থিত তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যন অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক কোন কি সুধিছে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক কোন অপশ্যন দি আছে সৈয়দ আব্দুল মালিক বেণুধৰ শৰ্মা মামণি ৰয়ছম গোস্বামী হীৰেণ গোহাঁই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৈয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লিখকজন হ'ল সৈয়দ আব্দুল মালিক নেক্সট কুৱেশ্যন অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জনক কোন কি সুধিছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জনক কোন অপশ্যন দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা অচ্যুত লহকৰ লক্ষ্মীনাথ বেজবৰুৱা শংকৰদেৱ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অচ্যুত লহকৰ অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জনকজন হ'ল অচ্যুত লহকৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কি সুধিছে কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অপশ্যন দিয়া আছে ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য বনফুল অলকানন্দা কেতেকী ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য গ্ৰন্থখনৰ বাবে অজিত বৰুৱাই কি লাভ কৰিছিল সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন কুমাৰ হৰণ কাৰ ৰচনা কি সুধিছে কুমাৰ হৰণ কোনে ৰচনা কৰিছিল ইয়াৰে অপশ্যন দিছে ৰাম সৰস্বতী হেম সৰস্বতী মাধৱ কন্দলী অনন্ত কন্দলী ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অনন্ত কন্দলী কি ৰচনা কৰিছিল কুমাৰ হৰণ ৰচনা কৰিছিল
আমি পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ পিছৰ কুৱেশ্যনটোত সুধিছে অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী কোন কি সুধিছে অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী কোন ইয়াতে অপশ্যন দিয়া আছে অনুপমা ভট্টাচাৰ্য মৃদুলা বৰুৱা আইদেউ সন্দিকৈ সুপ্ৰভা দেৱী ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ অনুপমা ভট্টাচাৰ্য অসমৰ মীনা কুমাৰী নামে অভিনেত্ৰীগৰাকী আমি জানো অনুপমা ভট্টাচাৰ্য নেক্সট কুৱেশ্যন গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল ইয়াতে অপশ্যন দিয়া আছে জৱাহৰলাল নেহৰু গোপাল কৃষ্ণ গোখলে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰে গান্ধীজীক মহাত্মা উপাধিটো প্ৰদান কৰিছিল আমি পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ পিছৰ কুৱেশ্যনটোত সুধিছে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল কি সুধিছে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যনত দিয়া আছে শিৱসিংহ ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহ জয়ধ্বজ সিংহ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জয়ধ্বজ সিংহ কি আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল জয়ধ্বজ সিংহই নেক্সট কুৱেশ্যন কোনজন মোগল সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল অপশ্যনত আছে মিৰ্জুমলা ৰামসিংহ আবু বাকাৰ ওপৰৰ এজনো নহয় ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মিৰ্জুমলা নেক্সট কুৱেশ্যন কিমান চনত ৰাওলাট আইন প্ৰণয়ন পিছৰ কুৱেশ্যনটো সুধিছে কিমান চনত ৰাওলাট আইন প্ৰণয়ন হৈছিল ইয়াতে অপশ্যন দিছে 1921, 1930, 1931 ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1919 চনত ৰাওলাট আইন গৃহীত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ইটাখুলিৰ ৰণ কোন চনত সংগঠিত হৈছিল অপশ্যন দিছে 1582, 1671, 1682, 1882 ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব 1682 1682 চনত ইটাখুলি ৰণ সংগঠিত হৈছিল নেক্সট কুৱেশ্যন অসমৰ শিৱাজী বুলি কাক জনা যায় কি সুধিছে অসমৰ শিৱাজী বুলি কাক জনা যায় অপশ্যন দিছে লাচিত বৰফুকন চৌহুংমুং ভাস্কৰ বৰ্মন শিৱসিংহ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লাচিত বৰফুকনক আমি কি বুলি জানো অসমৰ শিৱাজী বুলি জানো নেক্সট কুৱেশ্যনটো সুধিছে ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল কি সুধিছে ধোদৰ আলি আৰু আকা আলি কোনে নিৰ্মাণ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গদাধৰ সিংহই কি কৰিছিল ধোদৰ আলি নিৰ্মাণ কৰিছিল পিছৰ কুৱেশ্যনটো সুধিছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় কি সুধিছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াতে অপশ্যন দিছে 22 এপ্ৰিল 22 জুন 21 জুলাই 15 ছেপ্টেম্বৰ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 22 এপ্ৰিল তাৰিখে কি পালন কৰা হয় ধৰিত্ৰী দিৱস পালন কৰা হয় পিছৰ কুৱেশ্যনটো সুধিছে নীল নদী দান বুলি কোনখন দেশক কোৱা হয় অপশ্যন দিছে জাপান নৰৱে ইজিপ্ট ভূটান ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইজিপ্ট নেক্সট কুৱেশ্যন পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি ক'ত পোৱা যায় কি সুধিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি ক'ত উৎপাদন হয় অপশ্যন দিছে ভাৰত জাপান ব্ৰাজিল চীন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰাজিলত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি পোৱা যায় নেক্সট কুৱেশ্যন অসম কেশৰী বুলি কাক জনা যায় কি সুধিছে অসম কেশৰী বুলি কাক জনা যায় অপশ্যন দিছে মামণি ৰয়ছম গোস্বামী নলিনীবালা দেৱী নিৰ্মল প্ৰভা বৰদলৈ অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰীক আমি কি বুলি জানো অসম কেশৰী বুলি জানো নেক্সট কুৱেশ্যন অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি অপশ্যন দিছে ভাইটি জয়মতী শকুন্তলা মইনা ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম আছিল ভাইটি নেক্সট কুৱেশ্যন অসমৰ প্ৰথম আলোচনীখনৰ নাম কি অপশ্যন দিছে বাঁহী জোনাকী অৰুণোদয় ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণোদয় অসমৰ প্ৰথম আলোচনীখনৰ নাম আছিল অৰুণোদয় নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি অপশ্যন দিছে ভানুমতী অবুজ বেদনা লৰা বন্ধু পাতালপুৰী ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পাতালপুৰী প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম আছিল পাতালপুৰী পৰৱৰ্তী কুৱেশ্যনটো সুধিছে অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা কোন
ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভট্টদেৱ। অসমীয়া সাহিত্যৰ গদ্য সাহিত্যৰ জন্মদাতা হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন ডি আছে চুডাংফা, জয়ধ্বজ সিংহ, চুহুংমুং, ৰুদ্ৰসিংহ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জয়ধ্বজ সিংহ। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম আছিল কি জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1979। 12 ডিচেম্বৰ 1979 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ হয়। পৰৱৰ্তী কুৱেশ্যনটোত সুধিছে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শকুন্তলা। সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম হ'ল শকুন্তলা। নেক্সট কুৱেশ্যন, বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? কি সুধিছে বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন ডি আছে শংকৰদেৱ, মাধৱদেৱ, শিৱসিংহ, ওপৰ এজনো নহয়। অপশ্যন বি শুদ্ধ হ'ব মাধৱদেৱ। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক আছিল মাধৱদেৱ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? অপশ্যন ডি আছে দৈনিক বাতৰি, আছাম ট্ৰিবিউন, বেংগল গেজেট, জনমভূমি। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিলে বেংগল গেজেট। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায়? অপশ্যন ডি আছে অৰুণাচল প্ৰদেশ, মেঘালয়, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক কি বুলি জনা যায়? লেণ্ড অফ ডাউন বুলি জনা যায়। নেক্সট কুৱেশ্যন, প্ৰথম অসম উপত্যকা বঁটা বিজয়ীজনৰ নাম কি? কি সুধিছে প্ৰথম অসম উপত্যকা বঁটা পোৱা জনৰ নাম সুধিছে। অপশ্যন ডি আছে হেমচন্দ্ৰ গোস্বামী, ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰথম অসম উপত্যকা বঁটা লাভ কৰা জনৰ নাম আছিলে ভৱেন্দ্ৰনাথ শইকীয়া। পিছৰ কুৱেশ্যনটো সুধিছে ঈশ্বৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কি সুধিছে ঈশ্বৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন ডি আছে কলকাতা, বেংগালুৰু, জেনেভা, মুম্বাই। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বেংগালুৰু। ঈশ্বৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? অপশ্যন ডি আছে বুধ আৰু শুক্ৰ গ্ৰহ, শনি গ্ৰহ, বৃহস্পতি, মংগল। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই। আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো সুধিছে বিন বৰাগী কবিতা পুথিখনৰ ৰচকজনৰ নাম কি? অপশ্যন ডি আছে যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, হেম বৰুৱা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। বিন বৰাগী কবিতা পুথিখনৰ ৰচকজনৰ নাম হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।